নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ এক বিশেষ বাতৰি যোৰহাট পুলিবৰ ডামৰি চুক গাঁৱৰ নিবাসী সাংস্কৃতিক কৰ্মী জিন্তু বৰাৰ দেহাৱসান নিউজৰ এক ৰিপৰ্ট যোৰহাট পুলিবৰৰ ডামৰি চুক গাঁৱৰ নিবাসী সাংস্কৃতিক কৰ্মী জিন্তুমণি বৰাৰ দেওবাৰে পুৱা 4:50 যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত মৃত্যু হয়। শাৰীৰিকভাৱে অসুস্থ হৈ থকা জিন্তুমণি বৰাক শনিবাৰে চিকিৎসালয়খনিত ভৰ্তি কৰোৱা হৈছিল। একালত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান ভাওনা বিহু আদিত ঢোলখোল বজাই সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰা ব্যক্তিজনে মাতৃ দুই ভাতৃ বোৱাৰী ভগ্নী জোৱাই পত্নী একমাত্ৰ কন্যাসহ আত্মীয়সকলক ইহ সংসাৰত এৰি থৈ যায়। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ দেউতাক গজেন ওজা সমগ্ৰ জিলাখনৰে পৰিচিত এগৰাকী ব্যক্তি আছিল। জিন্তু বৰাই APDCLত একালত অস্থায়ীভাৱে কাম কৰি আছিল। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।